আসসালামু আলাইকুম দোস্ত আলহামদুলিল্লাহ আজি ৰাতিপুৱা ওলালো নদী এখনত গৈছো পিঠাঘাট গৈছো পানী চাবলৈ তো গাইছে ৰাতিপুৱা বোলে পানী এৰি দিছিলে গম পোৱা নাছিলো ৰাতিপুৱা পানী এৰি দিছিলে তাকে চাব গ'লো মানে লাও চব্জি খেতি চব্জি লগাইছে চব চাঙৰ তলত পানী সোমাই গ'ল সেইকাৰণে মানে চাব গৈছো দোস্ত তোমালোকক চাই থাকক দোস্তসকল কিমান পানী সোমালে কিমান কি সোমালে আমি চাবলৈ গৈ আছো দোস্তসকল তোমালোকক এই ভিডিঅ'ৰ মাজতে দেখাম তোমালোকক দোস্তসকল চাই থাকক ধন্যবাদ আসসালামু আলাইকুম দোস্ত হেল্ল' গাইছ এয়া পানী কালি বাঢ়িছিলে আজি অকণমান কমিলে এইবিলাক পূৰা পানী দেখিছা অকল পানী এইফালে আমাৰ দলনি পথাৰ মধুপুৰ গাঁৱৰ এইবিলাক তামোল বাগান চাগান পূৰা ভাঙি একদম বৰবাদ হৈ গ'ল এইবিলাক অসমৰ মাটি চব ভাঙি বৰবাদ হৈ গ'ল এইবিলাক পাহাৰ পৰত পূৰা পানী এৰি দি আছে পানী এৰি দিয়াৰ পিছত আমাৰ অসমৰ মাটি গোটেই ভাঙি গৈ আছে এইবিলাক পূৰা অসম মাটি কিমান ভাঙি সোমাই গ'ল দোস্ত দেখিছা গোটেইবিলাক অসমৰ মাটি এইবিলাক যিমান আছে দেখা পাইছে এইবিলাক গোটেই অসমৰ মাটি তামোল বাগান হয় এইবিলাক গোটেই ভাঙি শেষ হৈ যায় আছে এতিয়া বৰ্তমান এইবিলাক গোটেই অসমৰ মাটি ভাঙি শেষ হৈ গ'ল দোস্ত কি কৰিবা আৰু হেল্ল' গাইছ আসসালামু আলাইকুম দোস্ত তো গাইছ এইবিলাক চাওক নাগালেণ্ড দয়াং নদীৰ ওচৰত আমাৰ এইবিলাক ধুনীয়া খেতি চেতি এইবিলাক গোটেই পানী সোমাই গ'ল এইবিলাক গোটেই লাৱৰ খেতি আছে চাঙৰ খেতি আছে চব মানে পানীত ডুবি গ'ল পিঠাঘাটৰ এইটো চাইড মানে তলফালে এই সোণাৰী ঘাট বুলি কয় এইবিলাক গোটেই পানী আছিলে গোটেই পানী সোমাই গ'ল এইবিলাক চব্জি খেতি আছিলে এইবিলাক লাৱৰ খেতি আছিলে এই লাৱৰ চাঙি গোটেই পানী সোমাই গ'ল দেখিছা কি কৰিবা জিন্দগী বৰবাদ হৈ গ'লে